যুৱ প্ৰজন্ম আচলতে এই বিশৃংখলতাৰ কাৰণটো কি বুলি ভাবে আপুনি আপোনাৰ মতে কি বুলি ভাবে আচলতে এইটো হ'ল আমি লাগাতকে বেছি মৰম কৰোঁ মৰম হয় কৰিব লাগে ল'ৰা ছোৱালীক হয় হয় কিন্তু ইমানো নহয় আৰু মৰমৰ লগতে শাসনো কৰিব লাগে উম, আৰু প্ৰয়োজনতকৈ বেছি দিব নালাগে যিকোনো বস্তুৱে আমি এতিয়া কি কৰোঁ ল'ৰা ছোৱালীক সৰুৰ পৰাই হয় লগাতকৈ বেছি বস্তু দিওঁ উম, ক'ৰবাত কিবা এটা ভাল বস্তু দেখিলে সঁচাই মানে সকলোৰে নিজৰ সন্তানৰ কাৰণে বস্তু এটা আনিবৰ মন যায় কিন্তু হয় যিটো বস্তু এটা বস্তু আনিলে হয় সেইটো দুটা দিব নালাগে ঠিক তেনেকৈ স্কুলত যাওঁতে বা কলেজত যাওঁতে আমি যদি তেওঁৰ যিখিনি যাৱতীয় খৰচ উম, গাড়ী ভাড়াই হওক বা কিবা এটা খাবৰ কাৰণে সেইখিনি যদি এটা আমি সীমিত পৰিমাণৰ দিওঁ উম, তেতিয়াহ'লে সেই ল'ৰাটোৱে সেইখিনি খৰচ যিখিনি খৰচ মাক দেউতাকে দিব অ, তাৰ বাহিৰে বেলেগকে খৰচ কৰিব লাগিলে যিটো আপুনি উচ্ছৃংখল হ'বলৈ হ'লে বেলেগ কিবা মাদক দ্ৰব্য বা তেনেকুৱা ধপাত জাতীয় বস্তু এনেকুৱা খাব লাগিব উম, সেইবিলাক খাবৰ কাৰণে তেওঁৰ বাজেটটো নিমিলিব যদি আমি হয় সীমিত পৰিমাণত তেওঁক খৰচটো দি থাকোঁ আৰু আমি লাগাতকৈ বেছি দিওঁ কাৰণে তেওঁ এক্সট্ৰা পইচাখিনি আজি এইটো খালে কালি সেইটো খালে তেনেকৈ তেওঁ গৈ গৈ এটা সময়ত বেছি বেয়া মানুহ হিচাপে জীৱন যেতিয়া লৈছোঁ উম, এই জীৱন কালত আমি যদি কাৰোবাৰ কাৰণে কিবা এটা কৰি যাব পাৰোঁ হয় আচলতে সেইটোহে জীৱন আমি নিজৰ টকা পইচা উপাৰ্জন কৰি অট্টালিকা লৈ বিলাসী গাড়ী লৈ উম, নিজে আমি চলিব পাৰিছোঁ কিন্তু ওচৰৰ মানুহৰ সন্মুখৰ মানুহৰ ঘৰত খাব পোৱা নাই পিন্ধিব পোৱা নাই আমি সিহঁতক একো গুৰুত্ব দিয়া নাই সেইটো জীৱন নহয় আৰু নৱপ্ৰজন্মক আচলতে আমি বিপদৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ তেওঁৰ সেইখিনি বহুত কথা ক'লে তো খুবেই বেছি ভাল লাগিলে আপোনালোকেও খণ্ডটি চাই খুবেই ভাল পাব নমস্কাৰ আপোনালোক সকলোকে মই জুই আমাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ এয়া আলুখিনি দি লওঁ মাংসটো সিজিছে এতিয়া যেতিয়া বৰকৈ অভ্যাস নাই মই অকণমান হালধিটো দিয়ে দিওঁ হালধি দিলোঁ লগতে নিমখটো দি দিছোঁ যাতে সিজিব সোনকালে আলুটো যিটোতে যেতিয়া বিয়া কৰা নাই হয় আচলতে আপোনাৰ জীৱন সংগীজনী কেনেকুৱা হোৱাটো বিচাৰে আপুনি জীৱন সংগীজনী মোৰ দৰে হোৱাটো বিচাৰোঁ হয় মোৰ যিখিনি সামাজিক কাম কাজ মোৰ সাহিত্য প্ৰতি যিটো মোৰ ধাউতি সেইখিনিক যাতে সমৰ্থন কৰে মোক অধিক ধুনীয়া ছোৱালী নালাগে অধিক শিক্ষিতও নালাগে ধনী ঘৰতো নালাগে মোক বুজি পালে হ'ল মোৰ কাম কাজখিনিক সমৰ্থন কৰিলে হ'ল তাতেই মই সুখী তেনেকুৱা এজনী ছোৱালী মই পাইছোঁ বাৰু নোপোৱা নহয় আছে দেই ঠিক থাকা বুলি ক'ব নোৱাৰি মই বিচাৰি পাইছোঁ কিন্তু মানে মোক একচেপ্ট কৰা নাই একচেপ্ট কৰা নাই নাই কৰিব সোনকালে কৰিব তেখেতে মানে কি হৈ আছে প্ৰেমটো ক'ব গ'লে মই ভাল পাওঁ মোক ভাল নাপায় মোৰ মন পচন্দৰ জনী পাইছোঁ কিন্তু মই তেওঁৰ চাগে পচন্দ নহয় তেনেকুৱা এটা হৈ আছে আৰু চেষ্টা কৰি আছোঁ বাৰু কিজানি হৈ যায় তেখেতৰ বিষয়ে কিবা এটা তেখেতক কিবা ইয়াৰ পৰা কিবা ক'ব বিচাৰিব নেকি নাই তেওঁক বিশেষ একো নকওঁ মোক বুজক তেওঁক মোক বুজি তেওঁ যদি মোক একচেপ্ট কৰে ভাল কথা কবিতাৰ আকাৰে অকণমান আপুনি যিহেতু কবি মানুহ হয় কবি আপুনি কবিতাৰ মাধ্যমে অকণমান তেওঁলৈ কিবা এটা বাৰ্তা পঠাব বিচাৰিব নেকি আগতে যেনেকৈ চিঠি পঠিয়াইছিলে হয় আজিকালিতো চিঠিৰটো সময় নাই হয় হয় ছ'চিয়েল মিডিয়াই সকলো বুলি ক'ব পাৰি তেওঁ অঁ আপুনি যদি তেখেতলৈ এখন চিঠি লিখিব লগা হয় হ'লহেঁতেন মানে এতিয়া বৰ্তমান হয় সময়ত তেওঁক লৈতো মই বহুত কবিতাই লিখিছোঁ কবিতাটো লিখিছে হয় কিন্তু আগৰ সময়ত যেনেকে আমাৰ চিঠি আমি এখন পোষ্ট অফিচত এখন চিঠি কোনোবাই পঠিয়াব আমালে আমি আমি ৰৈ থাকিম চিঠিখন অহাৰ মানে উমান লৈ থাকিম আহিবনে এই ডাকোৱালজন আহিব ডাকোৱালজন আহিব আমি ৰৈ থাকিম হেৰিয়ত নঙলা মুখত তেনে ক্ষেত্ৰত আপুনি ধৰক তেওঁলৈ এখন চিঠি লিখিব বিচাৰিছে কেনেকে আৰম্ভ কৰিব আপুনি চিঠি লিখিম নে কবিতা চিঠি লিখক চিঠি লিখিব লাগিলে চিঠিৰ হেৰিটোতো চবে জানেই তথাপিতো মৰমৰ তুমিতো জানাই তোমাক মই কিমান ভাল পাওঁ মোৰ প্ৰতিটো উশাহত তুমি মোৰ সপোনত মোৰ দিঠকত মাথো তুমি আৰু তুমি হয়তো তুমি বুজিও নুবুজা মোৰ হৃদয়ৰ অনুভূতিবোৰ
কেতিয়াবা চাবাচোন মোৰ অনুভৱৰ ডায়েৰীখন খুলি কিজানিবা বুজি উঠা মোৰ হৃদয়ৰ বিষাদ ভৰা কাহিনীবোৰ। ইমান ধুনীয়াকৈ আপোনালোক কৈছে, ইমান ধুনীয়াকৈ বুজাইছে, এবাৰ বুজক আপুনি তেখেতক। আপুনি বহুত এজন কোমল হৃদয়ৰ মানে জীৱন সংগী লগ পাব। আশা কৰিছো আপোনাৰ প্ৰেম সফল হওক। বাৰু ধন্যবাদ। এতিয়া আমাৰ নৱপ্ৰজন্মৰ বাৰু কিতাপ হেৰি লেখক বিলাক, আপুনি যিহেতু কবিতা আপুনি পঠাই থাকে বা আপোনালোকৰ আলোচনীও তেনেকে ওলাই থাকে, হয় তেনে ক্ষেত্ৰত নৱপ্ৰজন্মৰ ধাউতি আছেনে? হয়, মই বিশেষকৈ নৱপ্ৰজন্মক লৈ যিহেতু কামবিলাক কৰি আছো, হয়। মই এতিয়ালৈকে 4 বছৰত মই প্ৰায় 20খনমান আলোচনী প্ৰকাশ কৰিলো। হয়। সেই 20খন আলোচনীৰ ভিতৰত উম, নৱপ্ৰজন্মৰ লেখক লেখিকাৰ লেখা বেছি পাইছো। উম, কাৰণ মই সামাজিক মাধ্যমত যিহেতু বিজ্ঞাপন দি দিওঁ উম, লেখা বিচাৰি, উম, সামাজিক মাধ্যমত আগৰ প্ৰজন্মৰ মানুহ আছে যদিও নৱপ্ৰজন্ম বেছিকৈ থাকে। আৰু নৱপ্ৰজন্মৰ লেখক লেখিকাবিলাকে বিশেষকৈ কলেজত পঢ়ি থকা বা ইউনিভাৰ্চিটিত পঢ়ি থকা বা কোনোবাই ডিগ্ৰীটো কমপ্লিট কৰিছে বা মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিয়ে তেওঁলোকে লিখা মেলা কৰি আছে, তেনেকুৱা ধৰণৰ লেখক লেখিকাৰ লেখা মই বেছি পাইছোঁ। অহা 26 আগষ্টত যিখন মোৰ আলোচনী ওলাব, তাত 70% লেখাই নৱপ্ৰজন্মৰ। আৰু ইমান ধুনীয়া লিখে, কবিতাই হওক, প্ৰবন্ধই হওক বা গল্পই হওক, খুব উন্নত মানৰ। খুব আচলতে আমাৰ ভাল লাগিছে শুনি, মানে যিটোৰ পৰা শুনি খুবেই ভাল লাগিছে যে আচলতে আমি সমাজখনক জীয়াই ৰাখিবলৈ হলে আমাৰ সাহিত্য লাগিব। লাগিব। আমি যদি সাহিত্যই নাথাকে তেতিয়াহলে আমাৰ ভাষা ক'ৰ পৰা ভাষা জীয়াই ক'ৰ থাকিব, পৰা? সংস্কৃতি ক'ৰ পৰা জীয়াই থাকিব। এই এটাই মাধ্যম আছে, আমি এই সাহিত্যৰ হয় জৰিয়তে আমি আমাৰ সমাজখনক, আমাৰ জাতিটো, আমাৰ ভাষাটোক হয় আগবঢ়াই হয়, নিয়া। তেনেস্থলত নৱপ্ৰজন্মই যে এইখিনি আগভাগ লৈছে, খুব সেইটো ভাল আমাৰ লাগিছে শুনি। কাৰণে খুব ভাল মানে লগা কথা, গৌৰৱৰ কথা বুলি গৌৰৱৰ কথা। মানে ক'ব বিচাৰিম। খুবেই ভাল লাগিছে আৰু আগবাঢ়ি যাওক আমাৰ জাতিটো। অকল অসমতেই নহওক, আজিকালিতো চিনি পোৱা হৈছেই, হয় গোটেই মানে ৱৰ্ল্ডতে চিনাকি হৈছে। যেনেকে শংকৰদেৱৰ থাপনা গৈ আজি বিদেশত স্থাপন হৈছে, তেনে ক্ষেত্ৰত আমাৰ আচলতে জাতিটো খুব আগবাঢ়ি গৈছে বুলি হয় আমি হয়, গৌৰৱ কৰি আছো। যথেষ্টখিনি গৈছে। আৰু মই যে আপোনাক এবাৰ সুধিছিলে, এই পুথিভঁৰাল বিলাক হয় আপোনালোকে এটা কাম কৰিব পাৰে নেকি, যে আমাৰ উঠি অহা যিখিনি যুৱ প্ৰজন্ম, হয় তেওঁলোকক লৈ যাওক, তেওঁলোকক যদি এটা গোট বনাই দিয়া হয়, হয় তেনেকে মানে কিতাপ ৰখাৰ ব্যৱস্থাটো কৰিব পাৰি নেকি? হয়, এইটো পাৰি, নিশ্চয় পাৰি। আমি তেনেকুৱা ধৰণৰ চেষ্টা কৰি আছো, নকৰা নহয়, কিন্তু সময় লাগিব। হয়, যেনেকৈ সপ্তাহত এটা দিন, দেওবাৰ দিনটোত হয় হয়, যিখিনি ল'ৰা ছোৱালী পঢ়াত ধাউতি আছে তেওঁলোকে হয়তো নিশ্চয় আহি পঢ়িব। নিশ্চয়। তেনেকে আমাৰ ল'ৰা ছোৱালীখিনি কিতাপৰ প্ৰতি ধাউতিটো বাঢ়ি যাব। হয় হয়, এতিয়া আমাৰ ৰঙিয়াত পুথিভঁৰাল আছে, এটা পুথিভঁৰাল আছে, কিন্তু কিমান খিনি চলি আছে মই সেইটো নাজানো। আপুনি আহে নে কেতিয়াবা ৰঙিয়াৰ পুথিভঁৰাল যিটো আমাৰ? মই অহা হয় কেতিয়াবা, কিন্তু খুব কম অহা হয়। কাৰণ মোৰ ঘৰতে এটা সৰু সুৰা পুথিভঁৰাল আছেই। হয়। মই যিকোনো গ্ৰন্থমেলাই হওক বা ক'ৰবাত গ'লে মই আগে কিতাপ কিনো। মই বেলেগ বজাৰ নকৰোঁ, কিতাপ কিনো। হয়। গতিকে মোৰ প্ৰয়োজনীয় কিতাপ পত্ৰখিনি মোৰ ঘৰতে আছে। তাৰ মাজতে কেতিয়াবা মই আজৰি সময় পালে আহোঁ কেতিয়াবা। ঋতুৰাজ জীৱনত আপোনাৰ আটাইতকৈ স্মৰণীয় ঘটনা কোনটো? স্মৰণীয় ঘটনা বুলি ক'বলৈতো বহুতেই আছে। তথাপিতো আপোনাৰ যিটো আপুনি কেতিয়াও পাহৰিব নোখোজে বা পাহৰিব বিচাৰিলেও আপুনি পাহৰি নাযায় আৰু। এটা এনেকুৱা কাহিনী আছে, যিটো কাহিনী ক'লে মানে চবে হাঁহিব। হয়। আৰু সেইটো মোৰ একেবাৰে সৰু কালৰ কাহিনী। মই তেতিয়া 4ৰ্থ মানত পঢ়ো চাগে। হয়। মই মানে তেতিয়া টিভিত আপোনাৰ শ্ৰীকৃষ্ণ আৰু মহাভাৰত চিৰিয়েল দুখন চলি আছিলে। মই ৰাতিপুৱা সোনকালে, তেতিয়া আকৌ আমাৰ টিভি নাছিলে, গাঁওখনত এটাই টিভি আছিলে। এটাকো সেই বগা কলা টিভি, ব্লেক এণ্ড হোৱাইট যিটো কয়, সেই টিভি। দেওবাৰে 9টা বজাৰ পৰা শ্ৰীকৃষ্ণখন দিয়ে আৰু 10:30 নে 11টাৰ পৰা মহাভাৰতখন দিয়ে। মই 9টা বজাৰ আগতে ভাতটো খাই মই 11টা-12টালৈকে মই টিভিৰ ওচৰত বহি থাকিম। আৰু আমাৰ গাঁৱৰ যিঘৰ মানুহৰ ঘৰত টিভিটো আছিলে, মই 9টা বজাত খাই বৈ ওলাই যাওঁ। মায়ে ধুনীয়াকে ৰাতিপুৱাই বনাই খুৱাই বুৱাই পঠাই দিয়ে। দেওবাৰটো ফ্ৰী দিয়ে আৰু। আহি আকৌ 12টা বজাত ভোক লাগে নহয়, আহি আকৌ ভাত বিচাৰো। কেতিয়াবা থাকে, কেতিয়াবা নাথাকে। নাথাকিলে অলপ মই খং কৰোঁ, কিবা কৰোঁ।
তো এই ভাত কমকৈ দিয়ে কিবা কৰে মোৰ ভোক লাগিছে এতিয়া ভাত লাগে মোক এনেকৈ মই যেতিয়া কওঁ দেউতাই সদায় শুনি থাকে দেউতাই মাক কয় কিয় ভাত কমকৈ দিছা তাৰপিছত মায়ে কয় নাই এইটো পেট ভৰাই খাই গৈছে এদিন কি কৰিলে মই ৰাতিপুৱা 9টা বজাৰ আগতে ভাত পানী খাই গুচি গ'লোঁ আকৌ আহি 12টা বজাত যেতিয়া ভোক লাগিল তো দেউতাই সেইদিনা কৈছে মাক অলপ মানে টানকৈ ক'লে আৰু নেক্সট ছানডেটো কি কৰিলে ৰাতিপুৱা দেউতাই কাকো ভাত খাব দিয়া নাই এই ডাঙৰ সেইটো আমি চচ বুলি কওঁ তাত গোটেইখিনি উঠাই আনিছে আনি মোক খাব দিছে মই কাঁহীত মোক ভাত বাঢ়ি দিছে দেউতাই দি আছে মই খাই আছো লাষ্টত মানে এনেকুৱা মায়ে কৈছে ল'ৰাটো এতিয়া তাৰ অৱস্থা নাই দেউতাই কৈছে নহয় ই সদায় কমকৈ খায় আজি তাক পেট ভৰাই খোৱা তাৰমানে আমাৰ তেতিয়া 6জনীয়া পৰিয়ালটোৰ দাদা বাইদেউ ভণ্টি মই গোটেইবিলাকৰ মা দেউতা 6জনীয়া পৰিয়ালটোৰ মই আধা ভাত খাই পেলালোঁ লাষ্টত মানে মোৰ উশাহটো বন্ধ হৈ গৈছে মায়ে আকৌ ভাতৰ এইটো উঠাই লৈ গুচি গৈছে তো সেইটো মানে মোৰ জীৱনত চবতকৈ স্মৰণীয় ঘটনা হাঁহি উঠা ঘটনা তাৰপিছত আৰু ভোক লগা নাই তাৰপিছত আৰু সেইদিনৰ পৰা ভোক নালাগিল আৰু সেইদিনৰ পৰা মায়ে যি দিয়ে এতিয়ালৈকে সেই খাওঁ আৰু নুসুধে আৰু এতিয়া নুসুধে আচলতে সকলোৰে জীৱনত সৰুকালৰ এটা স্মৃতি থাকে আচলতে আজিকালি মানুহে কি হৈছে হাঁহিবলৈ পাহৰি থাকে জীৱনত ইমান ব্যস্ততা হয় নহয় আজিকালি পৰিয়ালক মানুহে সময় দিবলৈ মানে সময় দিব বিচাৰিলেও নিমিলে ধৰক আমি ক'ৰবাৰ যদি যাম বুলি কওঁ ফেমিলিতে আমাৰ সময়ৰ খুব অভাৱ তেনেহ'লে আমাৰ জীৱনটো চলাই নিবলৈ কেতিয়াবা অসুবিধা হয় তেনে ক্ষেত্ৰত তো তেনেস্থলত আপোনাৰ মতে জীৱন মানে কি আচলতে জীৱন মানে মানুহে বহুতে টকা পইচা এইবিলাক বুলি ভাবে কিন্তু জীৱন মানে সেইটো নহয় এই জীৱনটো যে আমাক দিছে কিবা এটা কাৰোবাৰ কাৰণে কৰিবৰ কাৰণে দিছে গতিকে আমি এই মানুহ হিচাপে জীৱন যেতিয়া লৈছো এই জীৱন কালত আমি যদি কাৰোবাৰ কাৰণে কিবা এটা কৰি যাব পাৰো আচলতে সেইটোহে জীৱন আমি নিজৰ টকা পইচা উপাৰ্জন কৰি অট্টালিকা লৈ বিলাসী গাড়ী লৈ নিজে আমি চলিব পাৰিছো কিন্তু ওচৰৰ মানুহৰ সন্মুখৰ মানুহৰ ঘৰত খাব পোৱা নাই পিন্ধিব পোৱা নাই আমি সিহঁতক একো গুৰুত্ব দিয়া নাই সেইটো জীৱন নহয় আমি যদি ওচৰৰ মানুহ ঘৰৰ অৱস্থা বুজ লৈ তেওঁলোকক মোৰ পৰা যদি কিবা অলপ সহায় কৰিব পাৰিছো যদি সম্ভৱ হয় তেতিয়াহ'লে সেইটোহে জীৱন আনক সুখ দিয়াটোৱে জীৱন আচলতে নিজৰ সুখ লোৱাটোৱে জীৱন নহয় আনক সুখী কৰিব পাৰিলে সেইটো মোৰ মতে জীৱন বিভিন্নজনৰ মতে বিভিন্ন মতামত হ'ব পাৰে বাৰু কিন্তু মোৰ মতে আনক সুখী কৰিব পাৰিলে সেইটোৱে জীৱন খুব ধুনীয়া কথা কৈছে আমি সঁচাকৈ আমি খুব সেলফিশ আজিকালি হয় সকলোৱে আপুনি মই আৰু তেনেকুৱা বহুত ধৰণৰ বহুত কেইজন বা আমি সকলোৱে বুলি ক'লেও ভুল নহয় আমি সেলফিশ আচলতে সকলোৰে জীৱনত যদি কাৰোবাৰ মুখত এটা হাঁহি বিৰিঙাব পাৰো আচলতে সেয়াই হৈছে মোৰ মতেও জীৱন আচলতে তেনেকুৱা খুব ধুনীয়া কথা কৈছে আৰু এটা কথা কওঁ বৰ্তমান সময়ত যুৱ প্ৰজন্ম উশৃংখল হৈছে বিপদে পৰিচালিত হৈছে ধৰক ঘৰৰ কথা নুশুনে মানে নোকোৱাকে ঘৰৰ পৰা ওলাই গুচি যায় মাক দেউতাক চিন্তাত থাকে এই ধৰক হাই ছেকেণ্ডাৰীটো পাছ কৰিলে বুলি ক'লে এখন বাইক লাগে মাক দেউতাকক নহলে কেতিয়াবা এনেকুৱাও আপুনি শুনি পাইছে নিউজবিলাকত যে হয়তো মাক দেউতাককে মাৰি পেলালে হয় লাগাতকে বেছি মৰম মৰম কৰিব লাগে ল'ৰা ছোৱালীক কিন্তু ইমানো নহয় আৰু মৰমৰ লগতে শাসনো কৰিব লাগে আৰু প্ৰয়োজনতকৈ বেছি দিব নালাগে যিকোনো বস্তুৱে আমি এতিয়া কি কৰো ল'ৰা ছোৱালীক সৰুৰ পৰাই লগাতকৈ বেছি বস্তু দিওঁ কৰবাত কিবা এটা ভাল বস্তু দেখিলে সঁচাই মানে সকলোৰে নিজৰ সন্তানৰ কাৰণে বস্তু এটা আনিবৰ মন যায় কিন্তু যিটো বস্তু এটা বস্তু আনিলে হয় সেইটো দুটা দিব নালাগে ঠিক তেনেকৈ স্কুলত যাওঁতে বা কলেজত যাওঁতে আমি যদি তেওঁৰ যিখিনি যাৱতীয় খৰচ গাড়ী ভাড়াই হওক বা কিবা এটা খাবৰ কাৰণে সেইখিনি যদি এটা আমি সীমিত পৰিমাণৰ দিওঁ তেতিয়াহ'লে সেই ল'ৰাটোই সেইখিনি খৰচ যিখিনি খৰচ মাক দেউতাকে দিব তাৰ বাহিৰে বেলেগকে খৰচ কৰিব লাগিলে যিটো আপুনি উশৃংখল হ'বলৈ হ'লে বেলেগ কিবা মাদক দ্ৰব্য বা তেনেকুৱা ধপাত জাতীয় বস্তু এনেকুৱা খাব লাগিব সেইবিলাক খাবৰ কাৰণে তেওঁৰ বাজেটটো নিমিলিব যদি আমি সীমিত পৰিমাণত তেওঁক খৰচটো দি থাকোঁ আৰু আমি লাগাতকৈ বেছি দিওঁ কাৰণে তেওঁ এক্সট্ৰা পইচাখিনি আজি এইটো খালে কালি সেইটো খালে তেনেকৈ তেওঁ গৈ গৈ এটা সময়ত বেছি বেয়াৰ ফালে ঢাল খায় আৰু যেতিয়া সেই বেছি বেয়াৰ ফালে ঢাল খোৱাৰ পিছত যেতিয়া তেওঁ নাপাব পইচা নাপাব কিবা নাপাব তেতিয়া তেওঁ
হয়তো মাক দেউতাকৰ ওপৰত দাবী ধমকি দিয়ে বা বিভিন্ন বেয়া কাম কৰিবলৈ তেওঁ বাধ্য হয় পইচাৰ কাৰণে গতিকে এটাই উপায় আছে আমি ল'ৰা ছোৱালীক সন্তানক যিমান পাৰোঁ মিতব্যয়ী হ'বলৈ শিকাব লাগে সৰুৰ পৰা সেই সংস্কাৰটো দিব লাগে বিলাহীটো দি দিলে যিহেতু আলু আৰু মাংস সিজু আছে বিলাহীটো দি দিছে জিতুদাৰ মতে সুখৰ সংজ্ঞা কি মোৰ মতে আত্মসন্তুষ্টিয়ে সুখ আমি সুখৰ কাৰণে গাড়ী কিনি বিল্ডিং বনাই টকা বেছি উপাৰ্জন কৰি প্ৰতিযোগিতাত দৌৰি গৈ সেইটোৱে সুখ নহয় মই যিখিনি পাইছোঁ সেইখিনিত যদি মই সন্তুষ্ট সেইটোৱে সুখ নোপোৱাটোক মই আশা কৰি যদি নাপাওঁ তেতিয়াতো মোৰ সঁচাকৈ দুখ লাগিব গতিকে আত্মসন্তুষ্টিটোৱে সুখ আচলতে আজিকালি যুৱ প্ৰজন্ম বহুতে ডিপ্ৰেছনত যায় ডিপ্ৰেছনত ভোগে আচলতে ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি ডিপ্ৰেছনত ভোগাৰ কাৰণ অন্য একো নাই তেওঁলোকে মাক দেউতাকৰ পৰা হয়তো বিচৰা ধৰণে বস্তুখিনি নাপায় বা তেওঁলোকে যিখিনি যাৰ পৰা যিটো বিচাৰে সেইটো নাপায় আৰু সেইটো নোপোৱাৰ মানে মই অলপ আগতে ক'লো এটা প্ৰসংগত যে সৰুৰ পৰা তেওঁ অধিক পাইছে তো এটা সময়ত হয়তো তেওঁৰ সেইখিনি নোপোৱা হ'ল তেতিয়া ডিপ্ৰেছনত গুচি যায় অন্য কাৰণ একোৱে নাই আচলতে আমি যেতিয়া বহুত বেছি পাই যাওঁ হঠাৎ সেই বস্তুটো নোপোৱা হৈ যায় তেতিয়া আচলতে ডিপ্ৰেছনত ভোগে আচলতে সেইটো হ'ব নালাগে আচলতে সকলো বস্তু যে পাম সেইটোতো আশা নাই ন ইয়াৰ মই শেষত সুধিব বিচাৰিছোঁ যিহেতু আপুনি এখন সমাজৰ লগত জড়িত আৰু আপুনি কৈছে আপুনি নৱপ্ৰজন্মসকলক কবিতাৰ মাধ্যমে হওক বা সাহিত্যৰ মাধ্যমে হওক আগবঢ়াই লৈ গৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি মোৰ ভৱিষ্যত পৰিকল্পনা আচলতে ক'ব গ'লে সমাজখন ভাল কৰাৰ চেষ্টা কৰি আছোঁ এখন সুন্দৰ সমাজ লাগে য'ত কোনো অশান্তি নাই য'ত কোনো কৰাপশ্যন নাই আৰু এই কামখিনি কৰিব লাগিলে যুৱ প্ৰজন্ম আগুৱাই আহিব লাগিব আৰু যুৱ প্ৰজন্মক লৈ মই এখন নিকা সমাজ গঢ়াৰ চেষ্টা কৰি আছোঁ আগে তেওঁলোকক মই নিকা কৰি ল'ব লাগিব তাৰ আগত মই নিজে নিকা হ'ব লাগিব এখন নিকা সমাজ যদি গঢ়িব পাৰোঁ নিকা অঞ্চল যদি গঢ়িব পাৰোঁ সেয়াই মোৰ কাৰণে পৰম সুখ পৰম প্ৰাপ্তি খুব ধুনীয়াকৈ কৈছে যে সমাজখনক তেওঁ সুন্দৰ এটা মানে পৰিৱেশ দিব পৰাটোৱে তেওঁ আচলতে ভৱিষ্যতৰ পৰিকল্পনা আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ আৰু জিতুদাক আমাৰ পাকঘৰলৈ অহাৰ কাৰণে বহুত ধন্যবাদ ইমান গৰমত যে আহি তেওঁ মাংস বনাই আমাক এতিয়া খুৱাব মাংস প্ৰায় হওঁ হৈছেই মানে খুৱাব যেতিয়া তেওঁক ধন্যবাদ দিছোঁ হয়তো আগত কৈছে তেওঁ অভিজ্ঞতা একেবাৰে নাই তো তেনেস্থলত আমাক যে বনাই খুৱাইছে আৰু খুব ধুনীয়া ধুনীয়া আচলতে আমাক নৱপ্ৰজন্মৰ শিকিবলগীয়া বহুত কথা আছে তেওঁৰ মাজত আৰু নৱপ্ৰজন্মক আচলতে আমি বিপদৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ তেওঁৰ সেইখিনি বহুত কথা ক'লে তো খুবেই বেছি ভাল লাগিলে আপোনালোকেও খণ্ডেটি চাই খুবেই ভাল পাব শেষত দাদাক সুধিব বিচাৰিছোঁ পাকঘৰলৈ আহি কেনেকুৱা লাগিল পাকঘৰলৈ আহি খুব ভাল লাগিল মই আপোনাৰ চেনেলটো চাই থাকোঁ চাই মোৰো মনটো আছিলে কেতিয়া যাব পাৰিম হঠাৎ মই সেইদিনা আপোনাৰ নিমন্ত্ৰণটো পাই যদিও সেইদিনা আহিব নোৱাৰিলোঁ মই মানে আনন্দত মানে আত্মহাৰা হৈ গ'লোঁ তো মই মাক কৈছোঁ মা এনেকে মোক পাকঘৰত মাতিছে মায়ে কৈছে পাকঘৰত আমাৰ ইয়াততো পাকঘৰ আছে নহয় এইটো বেলেগ পাকঘৰ তাত মই খানা বনাই খুৱাব লাগিব মায়ে কৈছে যে তইতো খানা বনাব নাজানো নাই নাজানিলেও বনাই খুৱাব লাগিব আৰু মোক কিবা কিবি প্ৰশ্ন কৰিব মায়ে কৈছে ঠিক আছে বাৰু যা মই তেতিয়াৰ পৰা মানে সেই আপুনি দেওবাৰে মাতিছিলে দেওবাৰৰ পৰা মই উৎফুল্লিত হৈছোঁ যে কেতিয়া বুধবাৰটো আহিব আজি যদিও আপোনাৰ ওচৰত আহোঁতে অকণমান দেৰি হ'ল মই মানে নিজকে বহুত দুখী যেন লাগিছে মই সেই যোৱা দেওবাৰৰ পৰা আজি এই মুহূৰ্তলৈকে মই এই সময়খিনিৰ অপেক্ষা কৰি আছিলোঁ আৰু মই আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনাক মোক আমন্ত্ৰণ জনাই আপোনালোকক বনাই কি বনাইছোঁ নাজানো কি হৈছে নাজানো চেষ্টা কৰিছোঁ এইখিনি সুবিধা দিয়াৰ কাৰণে
পাকঘৰ উইথ পডকাষ্টৰ সমূহ পৰিয়াললৈ মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাৰ এই চেনেলটো আৰু অধিক আগবাঢ়ি যাওক। ইয়াত বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে মই পাইছোঁ, আৰু বিশিষ্ট ব্যক্তিসকলক আপুনি আমন্ত্ৰণ জনাওক। তেওঁলোকৰ জৰিয়তে নৱপ্ৰজন্মলৈ, সমাজলৈ একোটা ভাল ভাল বাৰ্তা যাওক, তাকে কামনা কৰিছোঁ। আচলতে মাংস হৈছেই আৰু অকণমান ৰ'ব, আমি আহি আছোঁ। আমি পাকঘৰৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিলোঁ, যিটোতে আচলতে খুব ধুনীয়াকৈ মাংস বনালে। আপোনালোকে কালাৰ চাব পাৰে, এয়া নাজানো বাৰু দেই কি বনাইছোঁ। খুব ধুনীয়া মানে বনাইছে। তেতিয়াহ'লে মই প্ৰথমতে মাংসকে টেষ্ট কৰোঁ। আপোনাৰ চিকেন আপোনালোকে চাই থাকক, আৰু উপায়টো নাই, মই খাই লওঁ। আপুনি এনেই কৈছে বনোৱা নাই বুলি ন? আজিলৈকে বনোৱাই নাই বোলে, কিন্তু বহুত টেষ্টি বনাইছে। নাই, আজি প্ৰথম মানে চেষ্টাহে কৰিছোঁ। তেতিয়াহ'লে আৰু পিছলৈ দেখোন আমাক পিছুৱাই দিব, পিছফালে দিব। চেষ্টা কৰিম বাৰু। খুব ধুনীয়া বনাইছে। আৰু তেতিয়াহ'লে আচলতে চিকেন এনেকৈ আগত ৰাখি কথা কৈ থকা আচলতে মন নাথাকে হয় মানুহৰ। হয় খাওঁ খাওঁ লাগি থাকে, ইফালে গোন্ধই টানি আছে। আপুনি খাই চাব পাৰে নিজে বনোৱা, আৰু কেনেকুৱা লাগিছে এবাৰ টেষ্ট কৰিব পাৰে। নিজে সঁচাকৈ ভাল বনাইছে। ঠিকে আছে বাৰু। ভাল হৈছে, কনফিডেন্সটো মানে ক'ব পাৰি। কিন্তু মই সঁচাকৈ কৈছোঁ, আচলতে পাকঘৰলৈ আজিলৈকে যিমানখিনি মানে অতিথি আহিছে, সকলোৱে এটা টেষ্ট বেলেগ বেলেগ বনাইছে, আৰু প্ৰত্যেকৰে মানে সোৱাদটো খুব মানে সুকীয়া আৰু সোৱাদযুক্ত। আপোনাক খুব মানে অন্তৰৰ পৰা বহুত বেছিকৈ ধন্যবাদ জনাইছোঁ। খুব ধুনীয়াকৈ আমাক মাংস বনাই খোৱালে। আপোনালোকক সকলোকে ধন্যবাদ জনাই আমি আজিৰ পাকঘৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ। আকৌ লগ পাম এটি নতুন খণ্ডত।